মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু তোমালোকৰ যিহেতু এইচএছ ফাৰ্ষ্ট ইয়েৰ ক্লাছ 11ৰ পৰীক্ষাবোৰ হৈ আছে আজি মই তোমালোকক এনভাইৰনমেণ্টেল এডুকেশ্যন যিখন আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় সেই পেপাৰখনৰ তোমালোকৰ সিলেবাসখন লগতে যোৱা বছৰ কোৱেশ্চন পেপাৰ আৰু কোৱেশ্চন পেপাৰৰ কেইটামান কোৱেশ্চন এনসাৰ সলভ কৰি তোমালোকৰ আগত এটা ভিডিঅ' দিবলৈ আগবাঢ়ি আহিছোঁ তোমালোকে চাবাচোন এতিয়া তোমালোকে গম পাইছা যে যিখন এনভাইৰনমেণ্টেল এডুকেশ্যন সেই পেপাৰখন তোমালোকে আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় সকলোৱে পেপাৰখন দিব লাগিব এতিয়া ইয়াত তোমালোকৰ মাৰ্কছ নিদিয়ে ইয়াত তোমালোকৰ কি হৈছে গ্ৰেডিং হয় গ্ৰেড দিয়ে এতিয়া গ্ৰেডটো কেনেকৈ দিয়া হৈছে চোৱা A B C D A গ্ৰেড পাবলৈ হ'লে 80 পৰা 90% পাব লাগিব তাৰ পাছত তোমালোকৰ B গ্ৰেড হ'বলৈ হ'লে 60 to 90% হ'ব লাগিব C হ'লে 40 to 59% হ'ব আৰু D গ্ৰেড হ'বলৈ হ'লে 0 to 39% হ'ব এতিয়া তোমালোকক এইখিনি গ্ৰেডৰ সিস্টেম দিয়া হৈছে তাৰ পাছত মেইন সিলেবাসখন তোমালোকৰ হৈছে এখন এই সিলেবাসখন তোমালোকৰ 50 মাৰ্কছৰ টোটাল সিলেবাস 50 মাৰ্কছ হ'ব আৰু 50 মাৰ্কছৰ কিন্তু তোমালোকৰ ৰিটেন এক্সামত 10 মাৰ্কছ হ'ব আৰু 10 মাৰ্কছ 40 মাৰ্কছ হ'ব বাকি 10 মাৰ্কছ তোমালোকৰ কি হ'ব প্ৰজেক্ট ৱৰ্ক হ'ব এতিয়া কেনেকৈ সিলেবাসখন ভাগ কৰি দিছে চোৱা তোমালোকৰ টোটাল 3টা ইউনিট আছে এই 3টা ইউনিটৰ প্ৰথমৰ ইউনিটটো হৈছে এনভাইৰনমেণ্টেল এডুকেশ্যন হেতুত তোমালোকৰ 20 মাৰ্কছ থাকিব তাৰ পিছতো হৈছে ডিজাস্টাৰ মেনেজমেন্ট তাত থাকিব 10 মাৰ্কছ আৰু থাৰ্ড যেটো ইউনিট হৈছে এটোত হৈছে ৰুট সেফটি আৰু ইয়াত থাকিব 10 মাৰ্কছ আৰু বাকি 10 মাৰ্কছটো হ'ব তোমালোকৰ প্ৰজেক্ট ৱৰ্ক গতে টোটাল 50 মাৰ্কছ হ'ব এতিয়া প্ৰথমৰ যেটো তোমালোকৰ ইউনিট সেই ইউনিটটোতে বহুতখিনি কনসেপ্ট সোমাই আছে তোমালোকৰ এনভাইৰনমেণ্টেল এডুকেশ্যনৰ যেটো প্ৰথম ইউনিট সেই প্ৰথমটোত তোমালোকৰ বেসিক কনসেপ্ট অফ এনভাইৰনমেন্ট ইকোলজিক্যাল কনসেপ্ট biodiversity and its conservation and its conservation natural resources environmental pollution social issues and environment তাৰপিছত disaster management আছে তাৰ পাছত আছে তোমালোকৰ root safety গতিকে টোটাল তোমালোকৰ 3টা ইউনিট আছে 3টা ইউনিটৰ পৰা তোমালোকৰ 40 মাৰ্কছৰ কোৱেশ্চন আনসাৰ আহিব আৰু 10 মাৰ্কছৰ তোমালোকৰ এটা প্ৰজেক্ট ৱৰ্ক হ'ব এতিয়া এই কোৱেশ্চনখিনি যোৱা বছৰ পেপাৰখন মই দাঙি ধৰিছো কেনেকুৱা ধৰণৰ মডেলত তোমালোকৰ কোৱেশ্চন আহিব সেই কোৱেশ্চনখিনি চাব পাৰিবা আৰু লগতে এই পেপাৰখনৰ মই পিছৰ ফালে কেইটামান কোৱেশ্চন আনসাৰ সলভ কৰি দিছো গতিকে তোমালোকে চাবা এতিয়া এইখন তোমালোকৰ যেহেতু যোৱা বছৰৰ পেপাৰ এই যোৱা বছৰৰ পেপাৰখনত 1 নম্বৰীয়া তোমালোকৰ 8টা কোৱেশ্চন আহিব এটা 5 নম্বৰীয়া A হিচাপে আহিছে B বুলি দিছে 3টা কোৱেশ্চন 1 নম্বৰীয়া দুটা তোমালোকৰ 5টা 2 নম্বৰীয়া কোৱেশ্চন কৰিবলৈ আহিব তাৰ পাছত তোমালোকৰ 3 নম্বৰীয়া কোৱেশ্চনো আহিব ভাগ কৰি আৰু 5 নম্বৰীয়া তোমালোকে দুটা কোৱেশ্চন কৰিব লাগিব গতিকে 3 নম্বৰীয়াও এটা কোৱেশ্চন আহিব তোমালোকৰ 4টা আহিব তেনেকুৱা ধৰণে গোটে মডেলটো তোমালোকক এভাগে দিয়া হৈছে আৰু এভাগে তোমালোকৰ কোৱেশ্চন পেপাৰখন কটা হৈছে সেট কৰা হৈছে গতিকে মাল্টিপল চয়েস কোৱেশ্চন আনসাৰ নাহে এনেকুৱা ধৰণে তোমালোকৰ 1 নম্বৰীয়া কোৱেশ্চন আনসাৰ আহিব পেপাৰখন তোমালোকে ওচৰলৈ চপাই চাই লবা মই পেপাৰখনৰ লাষ্টৰ ফালে তোমালোকক কোৱেশ্চন আনসাৰ কেইটামান সলভ কৰি দিছো মই পঢ়ি যাম তোমালোকে চাই যাবা এখন তোমালোকৰ যোৱা বছৰ পেপাৰ এতিয়া 2 নম্বৰীয়া 5টা কোৱেশ্চন কৰিবলৈ আহিছে কেইবাটাও অপচন দিয়া থাকে যিকেইটা ভালকে পাৰা সেইখিনি কৰিব পাৰিবা তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো তোমালোকক তেনেকুৱা ধৰণে মাৰ্কছটো ভাগ কৰি তোমালোকক কোৱেশ্চনখিনি দিয়া হৈছে কেইবাটাও ডিফাইন এনি ফৰ দিয়া হৈছে সেইখিনি তোমালোকে চাবা তাৰ পিছত 4 নম্বৰ যেটো দিছে অকনমান এসে টাইপ কোৱেশ্চন হ'ব 5 মাৰ্কছৰ দুটা কোৱেশ্চন কৰিলে হ'ব কিন্তু ইয়াত অপচন বহুতখিনি দিয়া হৈছে মই কোৱেশ্চনবোৰ লাইন বাই লাইন পঢ়ি দিয়া নাই তোমালোকে চাবা বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণ হ'ব আৰু বৰ্ণনা কৰা যেহেতু এনভাইৰনমেন্টলৰ বিভিন্ন কিতাপ বজাৰত আছে তোমালোকে পাইছাই পঢ়িছাই চাগে হলেও মই তোমালোকৰ সুবিধাৰ্থে ইয়াৰ 1 নম্বৰীয়া কোৱেশ্চন কিটা মই প্ৰথমৰ যিকেইটা কোৱেশ্চন সেইকেইটা উত্তৰকেইটা ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়ামত কৈ দিছো এতিয়া প্ৰথমৰ যেটো তোমালোকৰ জিনগত জৈৱ বৈচিত্ৰৰ সংজ্ঞা দিয়া বুলি ক'লে আমি ক'ব পাৰো যে জীৱ বৈচিত্ৰ্য বা জৈৱ বৈচিত্ৰ্য বুলি ক'লে নিৰ্দিষ্ট এটুকুৰা ঠাইত বা অঞ্চলত স্বাভাৱিক অৱস্থাত বাস কৰা বিভিন্ন প্ৰকাৰৰ জীৱক সমষ্টিক বুজোৱা যায় আৰু তাৰ পিছত 2 নম্বৰটো আমাৰ ফুল ফৰ্ম অফ SDRF আহিছে SDRF ৰ ফুল ফৰ্মটো হৈছে ষ্টেট ডিজাস্টাৰ ৰেছপন্স ফাণ্ড তাৰ পাছত যেটো দিছে যে খাদ্য শৃংখল কাক বোলে খাদ্য শৃংখল বুলি ক'লে এনেকৈ আমি ক'ব পাৰো যে শক্তিৰ গতি এক নিৰ্দিষ্ট অনুক্ৰমৰ মাজেদি এক সম্পৰ্কিত খাদ্য ভক্ষণ প্ৰক্ৰিয়াৰ যোগেদি পাৰ হৈ যায় যাক কোৱা হয় খাদ্য শৃংখল তাৰ পাছত আমাৰ নেশনেল অসমৰ এখন নেশনেল পাৰ্কৰ কথা কৈছে আমি কাজিৰঙা অভয়াৰণ্যৰ কথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ক'ব পাৰো তাৰ পাছত তোমালোকৰ পৰিস্থিতি তন্ত্ৰ কাক বুলি কৈছে ইকোসিস্টেম কাক বুলি কৈছে
যে পৰিস্থিতিতন্ত্ৰ হৈছে জীৱ প্ৰজাতিৰ এক আত্মনিয়ন্ত্ৰিত গোট য'ত পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে আৰু শক্তি আৰু পদাৰ্থৰ লগত এটাই আনটোৰ লগত বিনিময় সাধন চলি থাকে। এণ্ড ইক'চিষ্টেম ইজ এ কমিউনিটি অফ লিভিং organism in a particular area. The term eco refers to a part of the world and the system refers to the coordinating units. গতিকে এনেকুৱা ধৰণে তোমালোকে ইক'চিষ্টেমৰ ডেফিনেশ্যনটো দিব পৰা সহজভাৱে 1 নম্বৰৰ কাৰণে ইমান ডিটেইলছ লিখিব দৰকাৰ নাই। তাৰ পিছৰকেইটা দিছে যে কেতিয়া আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, হুইচ ডে ইজ অবজাৰ্ভ এজ এন এনভাইৰমেণ্টেল ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে। সেইটো সকলোৱে জানে 5 জুনক আমি এনভাইৰমেণ্টেল ডে হিচাপে চেলিব্ৰেট কৰোঁ। তাৰপাছত কৈছে যে পৃথিৱীৰ কঠিন স্তৰটো কি? পৃথিৱীৰ কঠিন স্তৰটো হৈছে লিথোস্ফিয়াৰ। মই অসমীয়াত লিখা নাই, একেই অসমীয়াত লিখি দিবা। তাৰপাছত কৈছে খালী ঠাই পূৰ কৰা আহিছে বি কেইটামান। বায়ুমণ্ডলৰ স্তৰটো বায়ুমণ্ডলৰ ক'ত মানে ওজন স্তৰটো পোৱা যায়, খালী ঠাই দিছে ওজন ইজ ফাউণ্ড ইন এ ষ্ট্ৰেটোস্ফিয়াৰ। তাৰপাছত দিছে লোকট্ৰাক হ্ৰদ ক'ত পোৱা যায়, লোকট্ৰাক হ্ৰদটো মণিপুৰত পোৱা যায়। গতিকে এইখিনি তোমালোকে কুৱেশ্যন এনচাৰ মই কৈ দিছোঁ। তাৰপাছত দিছে ফ্ৰগ, যিটো আমি ভেকুলী পৰিস্থিতিতন্ত্ৰ কি হৈছে দ্বিতীয় স্তৰ উপভোক্তা বুলি ক'ব পাৰোঁ, ছেকেণ্ডেৰী লেভেল অফ কনজিউমাৰ ইন এ ইক'চিষ্টেম। তাৰপাছত আমাৰ মেণ্ডেটৰী ৰোড চাইনটো জেনেৰেলি আমাৰ কি হয়, চাৰ্কুল বা ৰাউণ্ড, ঘূৰণীয়া বা চাৰ্কুল শেপৰ হয়। এই কথাটো তোমালোকে মই ইংলিছতে লিখি দিছোঁ কাৰণ প্ৰশ্নটো পঢ়িলেই বুজি পাবা। এইটো ঘূৰণীয়া আকৃতি বুলি তোমালোকে বা গোলাকাৰ আকৃতি বুলি এইটো লিখি দিব পাৰা। গতিকে এইকেইটাই মই কুৱেশ্যন এনচাৰ তোমালোকৰ মাজত ছল্ভ কৰি দিলোঁ 1 নম্বৰীয়া। গোটেইখিনি একেলগে কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। যদি তোমালোকৰ কিবা কনফিউজন থাকে, প্ৰয়োজন থাকে মোক জনাবা। মই পিছৰ কুৱেশ্যনকেইটাও তোমালোকক ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকৰ 18 তাৰিখে পৰীক্ষা আছে এনভাইৰমেণ্টেলৰ এডুকেশ্যন, গতিকে সকলোৱে ভালকৈ পৰীক্ষা দিয়া। আৰু এতিয়াও যদি কাৰোবাৰ কিবা কনফিউজন থাকে পেপাৰখনৰ ওপৰত মোক জনাবা। আৰু মই যিমান পাৰোঁ তোমালোকক ফাৰ্ষ্ট ইয়েৰ যিখিনি ছাবজেক্ট আছে ৱমাৰ্কশ্বিটত আহিছে বহুতখিনি ছাবজেক্ট, তাৰো ইনফৰ্মেশ্যন দিবলৈ চাম। গতিকে যিমান পাৰা ভিডিঅ'খিনি চাবা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।